চাওক আজি 1:30মান বজাত আমাক এটা অভিযোগ দিছিলে দলগাঁওফুটি গাঁৱত যোৱা এখন খেল হৈ আছিলে। আমাক অভিযোগ কৰি পেলাই গাঁৱৰ পৰা ফোন আহিছিলে। এনেকৈ আমি 4জন সাংবাদিক আছিল, খৈবৰ মণ্ডল, ইয়াবুৰ ৰহমান আৰু ৰেকিব আৰু মই নিজেই আমি গ'লোঁ। প্ৰথমতে গৈ কিনে দুইফালৰ পৰা 2টা কেমেৰা দি আমি এনে ভিজুৱেল লৈ আছোঁ। জোৱাৰীখিনি পলালে। পলোৱাৰ পিছত আমাক ডাইৰেক্ট তেওঁলোক যে পলাল তাৰ পৰা আহি আমাক এটেক কৰিছে, বাঁহেৰে আমাক এটেক কৰিছে, আমাৰ লগত টনা আজোৰা হৈছে, মাৰধৰ কৰিছে। আমাৰ 2টাকৈ কেমেৰা এনেদৰে জোৱাৰীসকলে কাঢ়ি লৈ গৈছে। এই ঘটনাটো হৈছিলে দলগাঁওফুটি গাঁৱত। এতিয়া আমি এটাই দাবী হৈছোঁ, আমি FIR কৰিছোঁ দলগাঁও থানাত। আৰক্ষীক আমি যিজনে আমাৰ লগত এই ঘটনাটো সংগ দিছে জোৱাৰীকেইজনক, তেওঁৰ বিৰুদ্ধে আমি দলগাঁও থানাত FIR কৰিছোঁ। সঘনাই এই জোৱাৰীসকলে দিনত জোৱা খেলে, ৰাতি হ'লে বিভিন্ন ঠাইত চুৰি কাৰ্য সংঘটিত কৰে। তেতিয়াহ'লে এইবোৰৰ বিৰুদ্ধে আমি মাত মাতিব লাগে। সেই উদ্দেশ্যেৰে আমি গ'লোঁ যাতে সেই জোৱা খেলটো বন্ধ হয়। সেই আমি যোৱাত তেওঁলোকে প্ৰথমতে দৌৰ মাৰিলে। দৌৰ মাৰাৰ পিছত আকৌ ঘূৰি আহিছে। তেওঁলোকে আহি আমাৰ ওপৰত এটেক কৰিছে। তেওঁলোকে মানে বাঁহেদি ৰিকি দাসৰ ওপৰত যেতিয়া আক্ৰমণ কৰাৰ চোচা লৈছে, তেতিয়া মই সেইটো ভিজুৱেল লৈ আছিলোঁ। সি মোৰ ফালে আহি মোৰ পৰা কেমেৰাটো লোৱাৰ কাৰণে খুব চেষ্টা কৰে, ঠেলা হেঁচা হয়, টনা আজোৰা হয়। সেই হিচাপে আমি মানে লাষ্টত কেমেৰা এৰি দিবলৈ বাধ্য হ'লোঁ, কাৰণ তেওঁলোকে 15-20 জনীয়া এটা দল আছিল আৰু আমি মাত্ৰ 4জন সাংবাদিক আছিলোঁ তাতে। কিন্তু কথা হ'ল যে এনেকুৱা সাংবাদিকৰ ওপৰত আক্ৰমণ বা নিৰ্যাতন চলি আছে। তো এই ঘটনা সন্দৰ্ভত আমি ইতিমধ্যে দলগাঁও আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছোঁ আৰু আৰক্ষী বিষয়াসকলক এটাই অনুৰোধ জনাইছোঁ যাতে এনেকুৱা ধৰণৰ কাৰ্য বন্ধ হয় আৰু এই যিসকল জোৱাৰীয়ে আইন হাতত তুলি ল'লে বা দিনে নিশাই তেওঁলোকে যে এই সমাজ বিৰোধী কাৰ্যত লিপ্ত হৈ আছে আৰু এনেকুৱা জোৱাৰীসকলে যে সঘনাই চুৰি কাৰ্য সংঘটিত কৰি আছে, এই চক্ৰটোৰ ওপৰত এটা মানে কঠোৰ পদক্ষেপ এটা ল'ব লাগে। জোৱা খেল বন্ধ হ'ব লাগে আৰু যিসকলে আমাৰ কেমেৰা দুখন কাঢ়ি ল'বলৈ তেওঁলোকে সাহস কৰিলে তেওঁলোকৰ ওপৰত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। এয়াই আমাৰ কামনা। কেমেৰা তেওঁলোকে লৈ গ'ল। তেওঁলোকে আমি পিছত পুলিচ গৈছিল, শুনামতে তেওঁলোকে কেমেৰা ভাঙি পুখুৰীত দলিয়াই দিছে।